বিজেপিয়ে কৈছে সেইখন বিৰোধীয়ে ছাপোৰ্ট নকৰিলে বিৰোধী নাৰী বিদ্বেষী। মানে কালি যিখন বিধেয়ক আনিছিলে সেই বিধেয়কখন আগতে পাছ হৈ থকা বিধেয়ক এখন 2023 চনত দ্য উমেন্স ৰিজাৰ্ভেশ্যন বিল বিলখন পাছ হৈ আছিলে, কিন্তু সেই আইনখনক আচলতে কালি নতুনকৈ অনা নাই, সেই আইনখনৰ এটা সংশোধনীহে আনিছিলে একচুৱেলি, যে তাৰ লগত এটা বস্তু যোগ কৰি দিছিলে। সেইটো আছিলে যে ওমেন্সক মহিলাসকলক 33% আৰক্ষণ দিয়া হ'ব, কিন্তু এই যে আৰক্ষণটো দিয়া হ'ব, সংৰক্ষণ দিয়া হ'ব এছেম্বলি বা পাৰ্লিয়ামেণ্টত আসনৰ ক্ষেত্ৰত যে সংৰক্ষণ দিয়া হ'ব, তাৰ লগত তেতিয়াহে সংৰক্ষণ দিয়া হ'ব যেতিয়া তাত ছিট বাঢ়িব, পাৰ্লিয়ামেণ্টত ছিট বাঢ়িব। আমাৰ পাৰ্লিয়ামেণ্টত 543খন আসন আছে লোকসভাত। এই 543খন আসনৰ ভিতৰতে মহিলাসকলক কিয় আসন নিদিয়ে? মূল কথাটো সেইটোহে। যোৱাবাৰ তেওঁলোকে ক'লে যে 543খন আসনৰ ভিতৰতে 33% সংৰক্ষণ হ'ব। এতিয়া এবাৰ ক'লে যে 543খনৰ ভিতৰত 543খন পুৰুষৰ কাৰণে থাকি যাব। তাৰ পাছত নতুনকৈ আৰু আসন বৃদ্ধি কৰা হ'ব, সেইটো 815 নে কিমানলৈ, 815লৈ বৃদ্ধি কৰা হ'ব। তাৰ পৰাহে 33% আৰক্ষণ দিয়া হ'ব বা সংৰক্ষণ দিয়া হ'ব। এইটোৰ লগত এই যে নতুনকৈ দিয়া ছিট আৰু এইটোৰ লগত যে ছিটবিলাক যে নতুনকৈ 815খন কৰিব, তাৰ যিটো নতুন তেওঁলোকে ডিলিমিটেশ্যন ধাৰণা আনিছে, বিৰোধীবিলাকে সেই ধাৰণাটোক বিৰোধিতা কৰিছে। মই ভাবোঁ যে এইটো সঠিকভাৱে বিৰোধিতা কৰিছে। কালি আচলতে যিখন বিল আনিছিলে, 3খন বিল আনিছিলে, আপোনালোকে নিশ্চয় জানে। তাৰ ভিতৰত যিখন কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল, সেই কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলখন যিটো মহিলা সংৰক্ষণৰ লগত আমাৰ আসনৰ ডিলিমিটেশ্যন বা সমষ্টি পুনৰ নিৰ্ধাৰণক জড়িত কৰি দিয়াৰ কাৰণে কালি বিৰোধীবিলাকে তাৰ বিৰোধিতা কৰিলে। মই ভাবোঁ যে কালি এই কামটো কৰি যেনে তেনে হিটলাৰহঁতৰ হাতৰ পৰা ভাৰতবৰ্ষখনক কালি বিৰোধীয়ে বচালে। হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আমাৰ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি আমাৰ আমগুৰিৰ নিচিনা সমষ্টি মাৰি পেলালে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ইচ্ছামতে গোটেই সমষ্টিবিলাক যেনেকৈ কাকুত কৰি পেলালে, এইবাৰ ভৱিষ্যতে যাতে কোনো দল জিকিব নোৱাৰে, অকল যাতে বিজেপি আৰু RSS জিকি থাকিব পাৰে, তেনেকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে মহিলা সংৰক্ষণ বিষয়টোক কালি তেওঁলোকে ব্লেকমেইল কৰি মানে গোটেই বস্তুটো তাৰ লগত জড়িত কৰি পেলাইছে। আৰে ভাই, মহিলা সংৰক্ষণক আমি সকলোৱে সমৰ্থন কৰিছোঁ। যোৱাবাৰ সেই একেখন বিল সকলোৱে পাছ কৰি দিছিলে এই বুলি যে 543টা ছিটৰ ভিতৰত 33% ছিট মহিলাসকলৰ কাৰণে সংৰক্ষণ হ'ব লাগে। সেইটো আৰম্ভ কৰি দিয়া। সেইটো আৰম্ভ নকৰি কৈছে যে গোটেই ভাৰতবৰ্ষৰ সমষ্টিবিলাকক পুনৰ ভাগ কৰি পেলোৱা হ'ব। আজি মই নিজে দেখিছোঁ কিছুমান বিজেপি মানুহে প্ৰচাৰ কৰিছে যে অসমৰ 14খন আসনৰ ভিতৰত 21খন আসন হ'লহেঁতেন, বিৰোধীবিলাকে কংগ্ৰেছে সেইটো হ'বলৈ নিদিলে। আৰে বাপ্পা, আমাৰ 14খনৰ 21খন হ'ব, কিন্তু উত্তৰ প্ৰদেশত যে 120খন হ'ব। উত্তৰ প্ৰদেশৰ যদি 120খন হয়, গোটেই ভাৰতবৰ্ষৰ গোটেই ৰাজনীতিচোন উত্তৰ প্ৰদেশে দখল কৰি পেলাব, মধ্যপ্ৰদেশে, ৰাজস্থানে দখল কৰি পেলাব। তেতিয়া দক্ষিণ ভাৰতত যিবিলাক ৰাজ্যত উন্নত হৈ গৈছে, য'ত জনসংখ্যা বৃদ্ধিটো হ্ৰাস পাই গৈছে, আজিকালি আৰু জনসংখ্যা বৃদ্ধি নকৰে। বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ, এইবিলাকত জনসংখ্যা বৃদ্ধি সাংঘাতিক বেছি। তাত জনসংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ঢেৰ আসন পাই যাব। আৰু দক্ষিণ ভাৰত, য'ত কেৰেলা, তামিলনাডু বা আপোনাৰ কৰ্ণাটক, এই দক্ষিণ ভাৰতৰ ৰাজ্যবিলাকে ইতিমধ্যে তেওঁলোক যথেষ্ট দূৰ আগবাঢ়ি গৈ জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰি দিলে তেওঁলোক আকৌ মাৰ খাব লাগিব। এইটো কেনেকুৱা ধৰণৰ কথা? সেইকাৰণে দক্ষিণ ভাৰতে একদম স্পষ্ট ৰূপত কৈছে যে এইটো হ'ল উত্তৰ ভাৰতৰ হিন্দী লবিক শক্তিশালী কৰাৰ ব্যৱস্থা। উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাকে ক'ব পৰা নাই, উত্তৰ পূৰ্বাঞ্চলৰ মুখৰ ভাষা এতিয়ালৈকে ফুটি উঠা নাই, উত্তৰ পূৰ্বাঞ্চলত তেনেকুৱা এজন MP এতিয়ালৈকে জন্ম হোৱা নাই যিজনে উত্তৰ পূৰ্বাঞ্চলৰ পক্ষত এনেকৈ দক্ষতাৰে ক'ব পাৰে। মই যদি সংসদত থাকিলোহেঁতেন, মই দপদপাই মোদীক ক'লোহেঁতেন যে উত্তৰ পূৰ্বাঞ্চলত ভৰি নিদিবা, এইখন বিল তুমি পাছ কৰি দিলে 14খনৰ ঠাইত 21খন হ'ব, কিন্তু 80খনৰ ঠাইত 120খন হ'ব। 120খন যদি আসন থাকে উত্তৰ প্ৰদেশত, সংসদত আমাৰ কিবা কাম থাকিব নেকি 21খন আসন লৈ?
অকল উত্তৰ প্ৰদেশৰ যদি 120খন আসন হয়, আমাৰ যদি 21খন আসন হয়, তেতিয়াহ'লে আমি কিবা কাম কৰিব পাৰিম সংসদত। যি সময়ত গোটেই ভাৰতবৰ্ষত ফেডাৰেল চিষ্টেমটোক নতুনকৈ বনাবলৈ কৈ আছে, সকলো ৰাজ্যক সমান অধিকাৰ দিবলৈ কৈ থকা হৈছে, সকলো ৰাজ্যক সমান প্ৰতিনিধিত্বৰ কাৰণে আমি দাবী উত্থাপন কৰি আছোঁ। সকলো অসমীয়া মানুহৰ আটাইতকৈ ডাঙৰ দাবীবিলাক কি? সকলো অসমীয়া মানুহৰ দাবী হ'ল অসমৰ হাতলৈ অধিক ক্ষমতা অনা। আৰু বিজেপিয়ে অসমৰ সকলো ক্ষমতা, ৰাজ্যৰ সকলো ক্ষমতা, ষ্টেটবিলাকৰ সকলো ক্ষমতা কাঢ়ি লৈ কি কৰিব কৈছে? উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আৰু মধ্যপ্ৰদেশ, য'ত তেওঁলোকৰ শক্তি বেছি আছে, সেই ৰাজ্যবিলাকৰ হাতত গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক অধিকাৰ অৰ্পণ কৰি দিব কৈছে। সেইকাৰণে কালি মই ভাবোঁ যে কালি প্ৰথমবাৰৰ কাৰণে ভাৰতৰ ইতিহাসত এই সময়খিনিত মোদীৰ হিটলাৰী যুগত প্ৰথমবাৰৰ কাৰণে সকলো বিৰোধী দল একলগ হৈছে। আৰু বিৰোধী দল একলগ হৈ কালি ভাৰতবৰ্ষক বিৰোধী দলসমূহে বচালে। কালি যদি সেইটো বচাব নোৱাৰিলেহেঁতেন, তেতিয়াহ'লে অসম নামৰ ৰাজ্যখনৰ বৰ্তমানৰ যিখন সামান্য ৰাজনৈতিক অধিকাৰ আছে, সেইটো নিশেষ হৈ গ'লহেঁতেন। আমাৰ 21খন আসনৰ কথা কৈছে পবিত্ৰ মাৰ্ঘেৰিটাই। আমাৰ 21খন আসন হ'ল বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে, কিন্তু উত্তৰ প্ৰদেশৰ যে 120খন আসন হ'ব, সেই কথাটো কিন্তু তেওঁলোকে নকয়। 21খন আসনৰ সন্মুখত যদি 120খন আসন উত্তৰ প্ৰদেশত থাকে, তেতিয়াহ'লে উত্তৰ প্ৰদেশৰ ওচৰত গোটেই ভাৰতবৰ্ষ নাচি থাকিব লাগিবনে নাই? আৰু মাত্ৰ 21খন আসন লৈ 815খন আসনৰ ভিতৰত 815খন আসন, আপোনালোকে মনত ৰাখক দেই, 815খন আসনৰ ভিতৰত যদি অসমৰ 21খন আসন হয়, তেতিয়াহ'লে তাৰ কিবা কাম থাকিব নেকি? আপোনালোকে নিজে কওক। গতিকে কালিৰ বিলখন আছিলে সম্পূৰ্ণৰূপে আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, ফেডাৰেল চিষ্টেম, আমাৰ যিটো ফেডাৰেল ব্যৱস্থা, সেই ব্যৱস্থাৰ বিৰুদ্ধে এটা ডাঙৰ ষড়যন্ত্ৰ আছিলে। আমাৰ সৰু ৰাজ্যবিলাকৰ বিৰুদ্ধে একদম খতম কৰি দিয়াৰ বিজেপিৰ আৰু RSSৰ প্লেন আছিলে। চিৰদিনৰ কাৰণে যাতে বিজেপিয়ে ভাৰতবৰ্ষৰ ৰাজনীতি দখল কৰি থাকিব পাৰে, কোনোদিন যাতে গণতান্ত্ৰিকভাৱে অন্য কোনেও জিকিব নোৱাৰে, উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আৰু মধ্যপ্ৰদেশে যাতে গোটেই ভাৰতবৰ্ষ দখল কৰিব পাৰে, তাৰ কাৰণে কৰা কালিৰ এই ষড়যন্ত্ৰ সমগ্ৰ বিৰোধী দলবিলাকে যে উফৰাই দিলে, তাৰ কাৰণে মই সকলো বিৰোধী দলক মোৰ তৰফৰ পৰা, ৰাইজৰ দলৰ তৰফৰ পৰা, ৰাইজৰ দলৰ সভাপতি হিচাপে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, তেওঁলোকক হাতযোৰ কৰি ধন্যবাদ জনাইছোঁ, অসমখন ৰক্ষা কৰাৰ কাৰণে, ভাৰতখন ৰক্ষা কৰাৰ কাৰণে। আৰু মহিলা সংৰক্ষণ আমি বিচাৰোঁ, সকলোৱে বিচাৰে। যোৱা 2023 চনত যিটো মহিলা সংৰক্ষণ 543খন আসনৰ ভিতৰত 33% মহিলা, সেইটো আমি সকলোৱে বিচাৰোঁ। কিন্তু আপোনালোকে নিজেই কওক যে বিজেপিৰ সমান মহিলা বিৰোধী দল পৃথিৱীত আৰু কোনোবা আছে নেকি? বিজেপিৰ সমান পুৰুষতান্ত্ৰিক দল আৰু পৃথিৱীত কোনোবা আছে নেকি কওক? বিজেপিয়ে যিমান প্ৰেম কৰিবলৈ নিদিয়ে, বিজেপি RSSে প্ৰেম কৰিবলৈ নিদিয়ে। পাৰ্ক এখনত ল'ৰা আৰু ছোৱালী একেলগে থকাটো তেওঁলোকৰ কাৰণে, সেইটো হ'ল তেওঁলোকৰ কাৰণে সভ্যতাৰ বিৰোধী বোলে। মহিলাই কেনেকে ড্ৰেছ পিন্ধিব, সেই কথাটো বিজেপিয়ে আঙুলিয়াই থাকে। মহিলাই কেনেকে ড্ৰেছ পিন্ধিব, তাৰ সম্পূৰ্ণ অধিকাৰ মহিলাৰ হাতত আছে। ইমান যদি ভাল পায়, তেতিয়াহ'লে অসম বিধানসভাত তেওঁলোকে কেলে 33% মহিলা দিয়া নাই? এইবাৰ বিধায়কৰ প্ৰাৰ্থী কেইগৰাকী আছিলে তেওঁলোকৰ? 126খন বিধানসভাৰ আসনৰ ভিতৰত কেইগৰাকী আছিলে? আমিতো 13ৰ ভিতৰত এজন দিছোঁ, তেওঁলোকে কেইগৰাকী দিছে? গতিকে এটা কথা স্পষ্ট, আপোনালোকে সকলোৱে মনত ৰাখিব যে কালিৰ যি বিধেয়ক আছিলে, সেই বিধেয়ক মহিলাসকলৰ সংৰক্ষণৰ কাৰণে নাছিল। মহিলাসকলক ব্লেকমেইলিং কৰি, মহিলাসকলক মানে কি কয়, হেৰিয়াৰ যে এইটো কি কয়, দবা খেলৰ হেৰি কৰি, কি কয় এইটো, হেৰি ৰাখি মানে পণবন্দী কৰি কি কৰিবে, মহিলাসকলক পণবন্দী কৰি কালি গোটেই ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ভাঙি চুৰমাৰ কৰি দিব খুজিছিলে, গণতান্ত্ৰিক ব্যৱস্থাক ধ্বংস কৰি দিব খুজিছিলে। আৰু আমাৰ দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, ফেডাৰেল ব্যৱস্থা, ৰাজ্যবিলাকৰ অধিকাৰক নাইকিয়া কৰি উত্তৰ ভাৰতৰ কেইখনমান 4খন ৰাজ্যৰ হাতত সম্পূৰ্ণৰূপে অধিকাৰ প্ৰদান কৰিবৰ কাৰণে, উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আৰু মধ্যপ্ৰদেশ, মূলতঃ এই 4খন ৰাজ্যৰ হাতত সম্পূৰ্ণৰূপে অধিকাৰ প্ৰদান কৰিবৰ কাৰণে অকল উত্তৰ প্ৰদেশে 120খন আসন পালেহেঁতেন, আমি পালোহেঁতেন 21খন। 21খন আসন লৈ 120খন আসনৰ উত্তৰ প্ৰদেশৰ লগত আমি কি পাম কওক?
যি সময়ত গোটেই ভাৰতবৰ্ষত দাবী উত্থাপন হৈ আছে যে ৰাজ্যবিলাকৰ ভোটৰ অধিকাৰ সমান হ'ব লাগে, ৰাজ্য সৰু হ'ব পাৰে কিন্তু অধিকাৰ সমান হ'ব লাগে। সেই সময়ত তেওঁলোকে উত্তৰ প্ৰদেশক দিব খুজিছে 120খন আৰু আমাক দিছে কেৱল 21খন। গতিকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাটো দৰকাৰ আৰু কালি বিৰোধী দলবিলাকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যি ধৰণে মোদীৰ শিক্ষা দিলে তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ বিৰোধী দলসমূহক, আৰু ভৱিষ্যতেও সকলো বিৰোধী দলে ঐক্যবদ্ধ হৈ মোদীৰ এই হিটলাৰী তন্ত্ৰ বন্ধ কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। ইয়াকে লৈ তেওঁলোকে পশ্চিমবংগৰ যি নিৰ্বাচন চলি আছে, নিৰ্বাচনৰ প্ৰচাৰ মানে তামিলনাডু আৰু পশ্চিমবংগত আচলতে ইছ্যু কৰিবৰ কাৰণে নিৰ্বাচনৰ আগত এই বিলখন আনিছিলে। কিন্তু পশ্চিমবংগত কি তেওঁলোকে মানে আপোনাৰ ইছ্যু কৰিব, কাৰণ পশ্চিমবংগত আমাৰ মমতা বেনাৰ্জী নিজে মহিলা মুখ্যমন্ত্ৰী। তেওঁলোকে যদি ইমান ভাল পায় মহিলা মুখ্যমন্ত্ৰী এগৰাকী দিবৰ কাৰণে কেলে নকয়? তেওঁলোকৰ কেণ্ডিডেট কেলে এবাৰ মহিলা মুখ্যমন্ত্ৰী কৰি নিদিলে পশ্চিমবংগত? আপোনালোকে নিজে ভাবক যে ঠিক আছে, তেওঁলোকে ক'লে যে মহিলাৰ কাৰণে 33%, আমিতো চবেই সমৰ্থন কৰিছোঁ 33% হ'ব লাগে, কিন্তু তাৰ লগত তোমালোকে সমষ্টি পুনৰ নিৰ্ধাৰণটো লগ লগাই নিদিবা। আমি চবেই 33% সমৰ্থন কৰিছোঁ, কিন্তু 33% দিয়া দলটোক মই আহ্বান জনাইছোঁ যে লগতে এইটো বস্তু লগাই দিয়া সেইখন আইনত যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীও মহিলা হ'ব লাগিব আৰু 3 বাৰৰ ভিতৰত এবাৰ মহিলা হ'বই লাগিব। ৰটেশ্যন দি দিয়ক না, ৰটেশ্যন দি দিয়ক, 3 বাৰৰ ভিতৰত মহিলা এবাৰ হ'বই লাগিব, দি দিয়কচোন, তেতিয়া চাওঁ। 33% নহয় জানো? 3 বাৰৰ ভিতৰত এবাৰ হওক, নহ'লে 5 বছৰৰ ভিতৰত 1.5 বছৰ মহিলা হওক, 5 বছৰৰ ভিতৰত 1.5 বছৰ মহিলা হওক, তেতিয়াহে দেখিম আমি তোমালোকৰ কথাটো। গোটেই পৃথিৱীৰ আটাইতকৈ পুৰুষতান্ত্ৰিক দলটো তোমালোক হ'বা, মহিলাৰ ওপৰত সদায় খবৰদাৰী কৰিবা। মহিলাই কেনেকুৱা ড্ৰেছ পিন্ধিব, কেনেকুৱা কথা ক'ব, কিমান সময়ত ওলাই যাব পাৰিব, কিমান সময়ত সোমাব লাগিব, কি খাব পাৰিব, কি খাব নোৱাৰিব, প্ৰেম কৰিব পাৰিব নে নোৱাৰিব, ল'ৰা এজনৰ লগত এখন ভাল পোৱা ল'ৰাজনৰ লগত উদ্যান এখনত বহিব পাৰিব নে নোৱাৰিব, সেইবিলাক চব তোমালোকে কণ্ট্ৰল কৰিবা। আৰু তাৰপাছত তোমালোকে মহিলাক ৰাজনৈতিক অধিকাৰ দিবা নহয়? ইয়াত তোমালোকৰ নাটক। গতিকে মই নিশ্চিন্ত কৈ আছোঁ, আপোনালোকে একদম খাটাং থাকিব পাৰে, যিমানে চেষ্টা কৰিলেও এইবাৰ মমতা বেনাৰ্জীক এইবাৰ বিজেপিয়ে হৰুৱাব নোৱাৰে। যদি হৰুৱাব পাৰিলেহেঁতেন, যোৱাটো নিৰ্বাচনতে পাৰিলেহেঁতেন, তেতিয়াই মমতা বেনাৰ্জীৰ আটাইতকৈ বেয়া দিন আছিল। এইবাৰতো পশ্চিমবংগৰ মানুহে ঠিক কৰি লৈছে যে বঙালীৰ হাতৰ পৰা কোনোপধ্যে কেতিয়াও এই গুজৰাটীৰ হাতলৈ শাসন নপঠিয়ায়, উত্তৰ ভাৰতৰ মানুহৰ হাতলৈ শাসন নপঠিয়ায়। গতিকে এইবাৰ মমতা বেনাৰ্জীয়ে তাত যিয়েই আপোনাৰ নকৰক লাগিলে, পৰিকল্পনা নকৰক লাগিলে, মহিলা ওমেন্সবিলাক লৈ যি ৰাজনীতিয়ে নকৰক লাগিলে, একদম পশ্চিমবংগত সাংঘাতিক ধৰণে মাৰ খাব। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা যে গৈছে, হিমন্ত বিশ্ব শৰ্মাৰ কথা বাৰ্তা শুনিছেনে নাই? মোৰ হাঁহি উঠে। হেৰ' ভাই, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ গৈছা, তুমিতো ভাই দুটা এটা ভাল কথা কোৱা, অকল খালি 2 নম্বৰী কথাবিলাক, হিন্দু মুছলমান আমুক খালোঁ তামুক খালোঁ, বোলে আপুনি নিজে কওকচোন যে পশ্চিমবংগত যিটো পশ্চিমবংগ বাঙালী মানুহ ইমান শিক্ষিত, সেইটো ঠাইত গৈ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ফুকটীয়া কথাবিলাক কোৱা মানুহ এটাই, ফুকটীয়া হয়নে ন প্ৰত্যেকটো কথা, কিন্তু লাজ নালাগেনে এনেকুৱা ধৰণৰ 3rd ক্লাছ 3 নম্বৰী কথা ক'বলৈ, পাতল 2 নম্বৰী কথা ক'বলৈ? ইমান লাজ নালাগেনে? বা ইমান পঢ়া শুনা শিক্ষিত জেগা এটাত গৈ কোনো এটা ৰাষ্ট্ৰীয় বিষয় এটা উত্থাপন কৰিব নোৱাৰে, কোনো এটা গুৰুত্বপূৰ্ণ ইছ্যু এটা কৰিব নোৱাৰে। কয় অকল হিন্দু মুছলমান, গৰু খাবলৈ পাবি, গৰু খাবলৈ নাপাবি। এইবিলাকনো ক'ৰবাত পৃথিৱীৰ কোনো সভ্য মানুহে কোৱা কথা নাই। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহজনক মই ভাবোঁ, বহুত মানুহে দক্ষ মন্ত্ৰী বুলি কয়, আমুক বুলি কয়, ভুচুক বুলি কয়, কিন্তু পৃথিৱীৰ আটাইতকৈ 3rd ক্লাছ মুখ্যমন্ত্ৰী অসমত যদি হ'ল, সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু এই 3rd ক্লাছ মুখ্যমন্ত্ৰীজনক মই ভাবোঁ যে যিমান সোনকালে পাৰি আমি বিদায় দি অসমৰ মান সন্মান ৰক্ষা কৰিব লাগে। বিজেপিয়ে কৈছে যে সকলো বিৰোধী দল মহিলা সন্মান নকৰা, মহিলা বিৰোধী, মানে মহিলা সন্মান নকৰে বিৰোধী, কালি প্ৰমাণ হৈ গৈছে এই কথা কৈ আছে। মানে প্ৰমাণ হৈ গ'ল কালিৰ বিধেয়কখন উত্থাপন কৰাৰ পৰা যে বিজেপিয়ে আচলতে যে মহিলাক সন্মান নকৰে, RSS আৰু বিজেপিয়ে যে মহিলাক সদায় তলত ৰাখিব খোজে,
সেইকাৰণে 2023 চনত মহিলা বিলখন পাছ হোৱাৰ পাছতো সেই বিলখন লেট কৰিবৰ কাৰণে, সেই বিলখন নহ'বৰ কাৰণে তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগত তাত যুক্ত কৰি দিলে। 543খন লোকসভাৰ আসন আছে, সেই 543খন আসনৰ ভিতৰত 33% আমি মহিলাবিলাকৰ প্ৰাৰ্থিত্ব বিচাৰোঁ। সকলো বিৰোধী দলে বিচাৰে, আমিও বিচাৰোঁ, ৰাইজৰ দলেও বিচাৰে। কিন্তু মহিলাক আৰক্ষণ দিয়াৰ নামত তুমি 815খন আসন কৰি, অসমৰ আসন 21খন কৰি, উত্তৰ প্ৰদেশৰ আসন 120খন কৰি দিবা। আমাৰ অকল 21খন, উত্তৰ প্ৰদেশৰ 120খন, তাৰমানে 99খন আসন উত্তৰ প্ৰদেশৰ আমাতকৈ বেছি MP চিট হ'ব। 99, এনেই অসমীয়া মানুহকেইটাই গৈ হিন্দীত ইংৰাজীত এটাও বাক্য ক'বগৈ নোৱাৰে, এইডাল গৈ এনেই বহি থাকে। কালি হেৰিয়ে কেনেকুৱা হিন্দী কৈছে শুনিছেনে নাই? কি নাম কয় আপোনাৰ এইবাৰ যে জিকি গ'ল, যে মন্ত্ৰী হৈছিলে যে লাটমাৰি হিমন্তই যে MP বনাই দিলে, কি নাম? যোগেন মোহন। যোগেন মোহনৰ কালি হিন্দী দেখি আমিয়ে নাজানো হিন্দী, সেইকাৰণে আমিতো ভাই সংসদলৈ নাযাওঁৱে। কিন্তু যোগেন মোহনৰ হিন্দী শুনিতো কালিতো তাজ্জব মানিবলগীয়া হৈছে। হিন্দীয়ে কৈছে নে, অসমীয়াই কৈছে নে, বাংলাই কৈছে নে, টাই ভাষাই কৈছে নে, কি ভাষা কৈছে তেওঁহে জানে আৰু। কি মানুহক ভাই MP পাতি লৈ গৈছে, সিহঁতে কি ক'বগে বাৰু কওকচোন? তাতে 21খন আসন, 21খন আসনৰ আগত যদি গোটেই হিন্দীয়ে দপদপাই থকা দাদাগিৰি, আমাতকৈ একদম ইমান ফুটমান লম্বা সেই MP কেইটাই যদি সংসদত দপদপাই হিন্দী ভাষাত দম দি থাকে 120 জনে, আমাৰ যদি 21 দি যায়, মোৰ নিচিনা একদম দিল থকাটো গ'লে বাৰু তাতে দাদাগিৰি কৰিব। মই দেখিছোঁ নহয়, 126খন আসনৰ ভিতৰত এখন আছোঁ মই হিৰো, কিন্তু মই এৰি নিদিওঁ। কোন হিমন্ত এনেকৈ উল্টাই দিব, মই দেখিছে দাদা। তেনেকৈ হ'লে মোদীক মই ধৰিলোহেঁতেন। আৰু কোনোবা কলিজা থকা কোনোবা গৈছে নেকি কওক? যোৱাই নাই। গতিকে তাত গৈ 21খন আসন লৈ উত্তৰ প্ৰদেশৰ 120খন আসনত মৰিলেহে হ'ব। সেইকাৰণে কালি বিৰোধিতা কৰাটো খুব ভাল হৈছে, অসমক বচাই দিলে। এতিয়া বিজেপিয়ে যি নকক লাগিলে, বিজেপি যে আচলতে মহিলা বিৰোধী, বিজেপিয়ে যে মহিলাক কেতিয়াও সন্মান নকৰে, বিজেপিয়ে যে সদায় মহিলাক তলত ৰাখিব খোজে, সেই কথাটো পৃথিৱীৰ মানুহে জানে। আৰু সেইকাৰণে উল্টা বেদ পঢ়াই থাকিলেও এতিয়া কোনো কাম নহ'ব। বিজেপিয়ে কালি ভাল মাৰ খালে, প্ৰথমবাৰৰ কাৰণে অসমৰ ভাৰতবৰ্ষৰ ইতিহাসত কালি বিজেপিয়ে মাৰ খাইছে। আৰু মোৰ এনেকুৱা ভাৱ হৈছে, সেইকাৰণে আমি চাগে এইবাৰো বাচি যাম যে 2029ত এটি এক দেশ এক নিৰ্বাচন যে কৰিব খুজিছে, এইটোৰ পৰাও চাগে এনেকৈ আমি একলগ হৈ থাকিলে বাচি যাম। নহ'লে মোদীয়ে নিজে গোটেই জীৱন প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি হৈ থাকিব। আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আপোনালোকে নিজে ভাবকচোন, মোদী চতুৰ্থ শ্ৰেণী পাছ কৰা মানুহ এটা, চতুৰ্থ শ্ৰেণী, মই ক'লো নহয় চতুৰ্থ শ্ৰেণী পাছ কৰা মানুহ এটা, এণ্টায়াৰ কি পলিটিকেল চায়েন্স বুলি বস্তু এটা আছে নেকি ক'ৰবাত? ক'ৰবাৰ পৰা 2 নম্বৰ চাৰ্টিফিকেট এখন আনিছে। চবেই জানে যে মোদীৰ নিচিনা এটা চতুৰ্থ শ্ৰেণীলৈকে পঢ়া মানুহ এটা প্ৰধানমন্ত্ৰী পাতি দিলোঁ ভাই। নাই আমেৰিকাত গৈ কিবা এটা কথা ক'ব পাৰে, না ফ্ৰান্সৰ ৰাষ্ট্ৰপতি কিবা এটা কথা ক'লে বুজি পায়। আপুনি চাবচোন বাৰু, সেই মানুহজনকনো প্ৰধানমন্ত্ৰী ভাৰতে পাতিব লাগে নেকি? মইতো ভোট দিয়া নাই ভাই, মোৰ গাত দুখ নাই। যিবিলাকে মোদীক ভোট দিছে সেই মানুহকেইটাই এদিন ভাবিব, এই মূৰ্খটোক আমি ভোট দি জিকাই দিলোঁ। আপুনি ভাবক না, চতুৰ্থ শ্ৰেণী পাছ কৰা মানুহ এটাই ভাৰতবৰ্ষৰ নিচিনা বিশাল দেশ এখন চলাব পাৰিব নেকি? সেইকাৰণে যোনে যি কয় বোলে ডিমনিটাইজেশ্যন কৰিলে দেশ বাচি যাব, সেইটো কৰি দিয়ে। বোলে লকডাউন আজি কৰি দিব লাগে, সেইটোকে কৰি দিয়ে। নিজৰ পঢ়া শুনা নাই, জনা শুনা নাই, অফিচাৰে যিটো কয়, তেওঁক ভাল পাবলৈ যিটো কয় সেইটোকে মানি লয়। সেইকাৰণে মই একদম স্পষ্টকৈ আপোনালোকক ক'ব খুজিছোঁ, মোদী ভাৰতবৰ্ষৰ ইতিহাসৰ নিকৃষ্টতম প্ৰধানমন্ত্ৰী। মোদী ভাৰতবৰ্ষৰ ইতিহাসৰ আটাইতকৈ 2 নম্বৰী দগাবাজ আৰু অশিক্ষিত মুখ্যমন্ত্ৰী। চতুৰ্থ শ্ৰেণীলৈকে পঢ়া আনফৰ মুখ্যমন্ত্ৰী, আনফৰ বুলি যাক কয়, অনাক্ষৰ মুখ্যমন্ত্ৰী, একো নজনা প্ৰধানমন্ত্ৰী। মোদীৰ নিচিনা 2 নম্বৰী প্ৰধানমন্ত্ৰী ক'তো হোৱা নাই। আৰু যেতিয়া মানে কিছুমান একদম অলগদ্ধ নজনা মানুহে যেতিয়া ৰাজশাসন পাই যায়, কেনেকুৱা হ'ব? মোদী আপুনি মই ৰাজ্যসভাত চাইছিলোঁ নহয়, এই কা আন্দোলন আহোঁতে, কাখন আনোতে একদম মোদীয়ে ভাওনাত এনেকৈ বচন কৰি অহা নিচিনাকৈ আহে ভিতৰতে, বুজিছে নাই? মোদী বেলেগ বস্তু। আপোনালোকে চাবচোন, সংসদলৈ এদিন গৈ মই গেলেৰীৰ পৰা এদিন চাই আছোঁ, মোৰ লগত হেৰিও আছিলে, AJCPৰ এতিয়াৰ প্ৰেচিডেণ্ট, কি নাম তাৰ? পলাশ চাংমাই। পলাশো আছিলে, পলাশ আছে। মই মোদী আহিছে এনেকৈ একদম ভাওনা কৰি আহে ভাই, এনেকৈ মানে যিটো মানুহৰ চতুৰ্থ শ্ৰেণী পাছ, আজি প্ৰধানমন্ত্ৰী হ'লে কেনেকুৱা হ'ব? মানে ঘৰ চিৰিকাই যেনেকৈ ময়ূৰৰ ভংগী দিয়ে,
একদম মোদীৰ ভংগীটো তেনেকুৱা এনেকুৱা অনাক্ষৰ মানুহক দেশৰ পৰা যদি সোনকালে নেখেদো দেশ বৰবাদ হ'ব গতিকে মই সকলোকে মোদীৰ বিৰুদ্ধে থিয় হৈ বিজেপিক হটাবৰ কাৰণে আহ্বান আমি কাইলৈ বিৰোধী দলবিলাকৰ ডিনাৰ পাৰ্টি কৰিছোঁ একেলগতে ভাত খাম কাইলৈ কাইলৈ আমি গোটেই বিৰোধী দলবিলাকৰ যিমানবিলাক MLA উঠিছিলে 126 জনে একলগ হৈ প্ৰথমটো সমূহীয়া পৰ্যালোচনা কৰি আমাৰ ৰাইজৰ দলৰ পৰ্যালোচনা অনুসৰি আমি 70ৰ পৰা 80খন আসন পাম আৰু ৰাইজৰ দলে 7খন আসন পাম 7+। মই নামটো চব কৈ নিদিওঁ যিবিলাকে নাপাব তেওঁলোকৰ মনটো বেয়া লাগিব ন কিন্তু আমাৰ যিটো ছাৰ্ভে হৈছে আমাৰ যিটো সমীক্ষা বা পৰ্যালোচনা হৈছে সেই অনুসৰি আমাৰ দলে এবাৰ 13খন আসনৰ ভিতৰত 7খন আসন পোৱাৰ সম্ভাৱনা আছে মই সঁচাকৈ কৈছোঁ আপোনালোকক প্ৰথমবাৰৰ কাৰণে গুৱাহাটীৰ সাংবাদিকৰ লগত মই লগ হৈছোঁ ইলেকশ্যনৰ পাছত মই সঁচাকৈ আপোনালোকক এটা কথা কৈছোঁ যে এবাৰ নিৰ্বাচনটো আছিলে বিজেপিৰ বিৰুদ্ধে ঢৌ আৰু এবাৰ নিৰ্বাচনটো আছিলে বিৰোধী দলবিলাকৰ প্ৰতি সাংঘাতিক ধৰণৰ এটা ইতিবাচক এটা ঢৌ সাংঘাতিক ধৰণৰ এইটো আপোনালোকে কল্পনা কৰিব নোৱাৰিব যিবিলাকে অকল টাউনত আছে বা একদম নিৰ্বাচনী সময়ত একদম ভিতৰলৈ সোমাই যোৱা নাই সেইবিলাক মানুহে কল্পনা কৰিব নোৱাৰিব এবাৰ সেইকাৰণে ইলেকশ্যনৰ ৰিজাল্ট মিৰাকল হ'লেও সাংঘাতিক ধৰণে যিটো কৈ আছে বিজেপিয়ে 90খন পাম উল্টাই আমি অপজিশ্যনে 90খন পালেও এবাৰ সন্দেহ কৰিবলগীয়া একো নাই মই সঁচাকৈ কৈছোঁ আপোনালোকক মানে যিবিলাক ঠাইত আমি একেবাৰে দুৰ্বল মানে কংগ্ৰেছে আমাক জাপি দিয়া চিট কিছুমানত আমি খেলিবলগীয়া হ'ল সেইবিলাক ঠাইতো তাৰমানে একদম পানী খুৱাই দিছোঁ আমি অপজিশ্যনক তাৰ কাৰণটো আমি নহয় তাৰ কাৰণটো হ'ল জনতা ৰাইজে এবাৰ বিচাৰিছিলে যে এবাৰ হিমন্ত বিশ্ব শৰ্মা বেছি হৈ গ'ল এনাফ ইজ এনাফ এই মানুহটোক বিদায় দিব লাগে বিজেপিক বিদায় দিব লাগে মানুহে এবাৰ বিচাৰিছিলে আৰু আমাৰ খালি অসুবিধা হ'ল দুটাই 1 নম্বৰ অসুবিধাটো হ'ল যে আমি এলায়েন্সটো অকণ দেৰিকৈ কৰিব সেইকাৰণে হয়তো আমি যিমান মানে আশা যিমান প্ৰত্যাশা আমাৰ আছিলে সেই প্ৰত্যাশাটো পূৰণ নহ'বও পাৰে মই নাজানো কিন্তু আমাৰ এলায়েন্সটো দেৰি হ'ল 1 নম্বৰ 2 নম্বৰ এলায়েন্স হোৱাৰ পাছতো এই সময়খিনি যে কম হ'ল আমি তিনিটাই গৌৰৱ অখিল আৰু লুৰিনে একেলগতে বেছিকৈ কেম্পেইন কৰিবলৈ সুযোগ নাপালোঁ যিহেতু চব আমাৰ নিজৰ কেণ্ডিডেটবিলাকৰ ওচৰলৈ যাবই লাগিব আগতে ফিক্স আছে প্ৰগ্ৰেম গতিকে সেইটো সুযোগ নোপোৱাৰ কাৰণে আমাৰ অকণমান অসুবিধা হৈছে তাৰ বাহিৰে মই ভাবোঁ যে এইবাৰ বেছিকেলি অসম বিধানসভাৰ নিৰ্বাচন আছিলে বিজেপিৰ বিৰুদ্ধে এটা অত্যন্ত ঢৌ আৰু এইবাৰ আছিল সকলো বিৰোধী দলবিলাকক ভোট দিয়াৰ পক্ষত থকা এটা ডাঙৰ জোৱাৰ সেইকাৰণে মই আকৌ এবাৰ কৈছোঁ এইবাৰ নিৰ্বাচনত যদিও বিজেপিয়ে 90খন আসন পাম বুলি কৈ আছে NDA মই ভাবোঁ যে সেই আসন সঁচাসঁচিকৈ তেওঁলোকৰ সেই আসন মোৰ মতে 30ৰ পৰা 40ৰ ভিতৰত আবদ্ধ হৈ যাব 30 to 40 আৰু অপজিশ্যনৰ আসন 70ৰ পৰা 80ৰ ওপৰলৈ উঠি যাব সেইটো 90 হ'লেও কোনো সন্দেহ কৰিবলগীয়া নাই কাৰণ এইবাৰ মানুহে সাংঘাতিক ধৰণে ভোট দিছিলে অসুবিধা 2-3টামান আছিলে 1 নম্বৰ অসুবিধাটো আছিলে যে বাঙালী মানুহবিলাক পুৰা বিজেপিৰ আছিলে ব্ৰাহ্মণ মানুহবিলাক বিজেপিৰ পক্ষত আছিলে বাঙালী আৰু ব্ৰাহ্মণ এইটো অসুবিধা আছিলে আৰু তৃতীয় বস্তুটো আছিলে যে আমি চাহ জনগোষ্ঠীৰ মানুহৰ মাজত কাম কৰিবলৈ অলপ কম সুযোগ পালোঁ দেৰি হৈ গ'ল যে আমাৰ নহ'লেতো এবাৰ একদম মানে উৰুৱাই নিব পৰা পৰিস্থিতি আছিলে এইবাৰ অকল বিজেপিক ছাপোৰ্ট কৰা গ্ৰুপ এইকেইটাই আছিলে 1 নম্বৰ আছিলে বাঙালী 2 নম্বৰ আছিলে ব্ৰাহ্মণ আৰু 3 নম্বৰ আছিলে হিতাধিকাৰী মহিলাবিলাক যদিও মহিলাবিলাকে আপোনালোকে দেখিব যে বিজেপিৰ আপোনাৰ যিমানবিলাক টেবুল বহিছিলে সব টেবুলত পুৰুষ নাই মহিলা আছে যদিও মহিলা আছিলে আটাইবিলাক মহিলাই এটাই কথা কৈছে যে আমি ইয়াত টেবুলতে বহিছোঁ দেই ভোট কিন্তু বিজেপিক নিদিওঁ গতিকে এইবাৰৰ গোটেই নিৰ্বাচনটোত মই আকৌ এবাৰ কৈ দিওঁ এই গোটেই নিৰ্বাচনটো আছিলে
বিজেপিৰ বিৰুদ্ধে এটা প্ৰবল ঢৌ 2026 চনৰ বিধানসভা নিৰ্বাচনটো আছিলে বিজেপিৰ বিৰুদ্ধে এটা প্ৰবল ঢৌ আৰু বিৰোধী দলবিলাকৰ পক্ষত এটা ডাঙৰ এটা জোৱাৰ আছিলে যদিও বিজেপি আৰু NDA কৈ আছে যে তেওঁলোকে 90খন আসন পাব মোৰ মতে তেওঁলোকে 30ৰ পৰা 40খন আসন পাব আৰু মই বিৰোধী দলবিলাকে 70ৰ পৰা 80খন আসন পাব বুলি ভাবো আৰু মানুহৰ আশীৰ্বাদত হেতু 90লে উঠি গলেও হেতু ভাবিবলগীয়া তাত একো সন্দেহ কৰিবলগীয়া একো নাই এবাৰ বিজেপিৰ পক্ষত অকল বাঙালী মানুহখিনি আছে আৰু ব্ৰাহ্মণ মানুহখিনি আছে আৰু হিতাধিকাৰী অলপ আছিলে হিতাধিকাৰী মোৰ ভাবে বুধেৰে হিতাধিকাৰী 25% মান আছে 75% কিন্তু বিজেপিৰ বিৰুদ্ধে ভোট দিছে বাকি গোটেই সচেতন জনগণ আছিলে আপোনাৰ বিৰোধী দলৰ পক্ষ মই নিজে কওঁ আমাৰ তাত শিৱসাগৰ আমাৰ আহোম মানুহ আমাৰ মটক মানুহ আমাৰ কোচ ৰাজবংশী মানুহ আমাৰ চুতীয়া মানুহ আমাৰ জেনেৰেল কাষ্টৰ অসমীয়া মানুহ আৰু গৰীয়া মানুহ এই আটাইবিলাক এবাৰ আছিলে বিজেপিৰ বিৰুদ্ধে অকল বিজেপিৰ পক্ষত আছিলে 1 নম্বৰ বাঙালী ভোটাৰসকল হিন্দী ভাষীও বৰকে নাছিলে হিন্দী ভাষীও এবাৰ কম আছিলে বাঙালী ভোটাৰসকল আৰু 2 নম্বৰ তেওঁলোকৰ লগত ব্ৰাহ্মণ মানুহখিনি আছিল ব্ৰাহ্মণ মানুহ কিছুমান আছিলে আৰু 3 নম্বৰ তেওঁলোকৰ লগত ইলেকশ্যনত গোটেই কাৰবাৰটোত হিতাধিকাৰীসকল আছিলে যদিও হিতাধিকাৰীসকলৰ ভিতৰত 75% মই ভাবো যে বিৰোধীক ভোট দিছে 25%হে তেওঁলোকক ভোট দিছে গতিকে এবাৰ আৰু এটা কথা দেই এবাৰ নিৰ্বাচনত RSS যোৱাবাৰৰ নিচিনাকে ইমান বেছি কষ্ট বিজেপিৰ কাৰণে কৰা নাই মই নিজে দেখিছো মোৰ নিজৰ সমষ্টিতে দেখিছো যে যোৱাবাৰ RSS মই যিমান দূৰ জানিছিলো যে RSS মোৰ বিৰুদ্ধে যিমান লাগিছিলে বা ওচৰৰ সমষ্টিবিলাকত যিমান RSS খাটিছিলে এবাৰ বিজেপিক সেই আন্তৰিকতাৰে RSS খাটি দিয়া নাই তাৰ কাৰণটো বোধহয় এইটোৱে যে পুৰণি যিমান বিজেপি মানুহ আছিলে যে কষ্টৰ সময়ত বিজেপি কৰি আছিলে সেই সকলোবিলাকৰ হাতৰ পৰা নতুন কংগ্ৰেছীবিলাকে সম্পূৰ্ণৰূপে ক্ষমতাটো দখল কৰি পেলালে যেটোক মই সদায় কৈ থাকো বিজেপি হৈ গ'ল HBS কোম্পানী প্ৰাইভেট লিমিটেড হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড এই যে প্ৰাইভেট লিমিটেড হৈ গ'ল এই প্ৰাইভেট লিমিটেডৰ সভাপতি চেয়াৰমেন হৈ গ'ল ডাইৰেক্টলি অমিত শাহ আৰু CEO হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা শ্বেয়াৰ হোল্ডাৰ 3টা আছে অসমত এটা হ'ল পীযুষ হাজৰিকা এজন হ'ল আপোনাৰ অশোক সিংঘাল আৰু 3 নম্বৰজন হ'ল জয়ন্ত মল্ল বৰুৱা বাকি যিমানবিলাক আছে অতুল বৰা মইতো ভাবো যে এই দোকানখনৰ তেওঁলোকৰ এই কোম্পানীটোৰ তেওঁ এমপ্লয়ি দোকানৰ মুনিম বুলি যে কয় অতুল বৰা মুনিম কেশৱ মহন্ত মুনিম তাৰপিছত আৰু বাকি যিমানবিলাক MLA আছে সেই MLA বিলাক সব মুনিম এবাৰ HBS কোম্পানী প্ৰাইভেট লিমিটেডে এনেকে দখল কৰি পেলোৱাৰ কাৰণে একদম RSS টো সম্পূৰ্ণৰূপে অসন্তুষ্ট পুৰণি বিজেপিৰ হটকৰ্মীবিলাক যিবিলাকে কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে একদম আমাৰ নিচিনাকে যুঁজ কৰিছিলে হঠতাৰে যুঁজ কৰিছিলে যে নতুন দেশ এখন নতুন ভাল দেশ এখন তৈয়াৰ কৰিম সেই মানুহবিলাক অসন্তুষ্ট সেইকাৰণে এবাৰ RSS হিমন্ত বিশ্ব শৰ্মাক যি ধৰণে সহায় কৰিব লাগিছিলে ডাঙৰ কথাটো হ'ল যে RSSৰ মালটোকে খাই পেলালে হিমন্তই গোটেই RSSৰ যিকেইটা ডাঙৰ লিডাৰ অসমৰ গোটেইকেইটাকে পইচা দি ব্ৰাইবিং কৰি পইচা দি ঘুষ দি গোটেই মানুহকেইটাৰ কেৰেক্টাৰ নাইকিয়া কৰি পেলালে গোটেইকেইটা পইচা খুৱাই বৰবাদ কৰি দিলে গতিকে যিহেতু RSSৰ অসমৰ প্ৰধানকেইজনো এনেকুৱা 2 নম্বৰী হৈ গ'ল পইচা খোৱা ঘুষখোৰ হৈ গ'ল গতিকে তলৰ RSS মানুহবিলাকেও RSSৰ কথাটো বৰকে নমনা হ'ল সেইকাৰণে এবাৰ আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাব যে হিন্দুত্ববাদী বহুত মানুহেও এবাৰ অপজিশ্যনক ভোট দিছে বহুতে মোৰ শিৱসাগৰতে মই দেখিছো মোৰ হৈ খাটি দিছে কিছুমানে মোৰ খাটি দিছে সঁচাকৈ কৈছো মই আপোনাক মোৰ হৈ খাটি দিছে অথচ আদৰ্শগতভাৱে মোক সদায় তেওঁলোকে কৈ থাকে হে আপুনি কেলে মুছলমানৰ ওচৰলৈ যায় মই কওঁ যে সকলো মানুহ মিলি থাকিব লাগে তহঁতৰ নিচিনাকৈ মই অকল হিন্দু মুছলমান নকৰোঁ নহয় এনেকৈ কওঁ যিবিলাকে কাজিয়া কৰি সিহঁতেও মোক এবাৰ সহায় কৰি দিছে সেইকাৰণে HBS কোম্পানী প্ৰাইভেট লিমিটেড এবাৰ বিপদত পৰাটো কনফাৰ্ম চিপ্ৰাংমৰা যিটো ৰাজনীতি চলি আছে বিজেপি কৈছিলে বহুত সময় চিপ্ৰাংমৰা ক'ৰবাত বিৰোধী সহায় কৰিব
100% এবাৰ মই কৈছোঁ নহয় আপোনালোকক, এবাৰ দুটা বিৰোধী বিজেপিৰ দুটা ছেকশ্যনে একেবাৰে সহায় কৰা নাই। 1 নম্বৰ, আদৰ্শগতভাৱে বিজেপি যিখিনি RSSৰ ট্ৰেইনিং লোৱা মানুহ, সেই মানুহবিলাকে HPS কোম্পানী প্ৰাইভেট লিমিটেডৰ ইমান 2 নম্বৰ দেখি আছে যে ইহঁতৰ প্ৰতি আন্তৰিকতাটো নাই। গতিকে তেওঁলোকে বিৰোধীক সহায় কৰিছে, মোকেই সহায় কৰিছে, এনেকৈতো লাভ নাই। 2 নম্বৰ, তেওঁলোকে কি কৰিছে যে পুৰণি যিবিলাক বিজেপি কৰ্মী, যিবিলাকে জেনুইনলি বিজেপিৰ কাৰণে কাম কৰি আছে, যেনেকৈ ধৰক আমাৰ শিৱসাগৰতে যুগ যুগান্তৰ যি সময়ত একো নাছিলে, কংগ্ৰেছৰ একদম দপদপনি আছিলে, হিমন্ত বিশ্ব শৰ্মাই ইয়াতে পিঠি ফালি দিছিলে বিজেপিৰ, সেই সময়খিনিত বিজেপি কৰি থকা এটাও মানুহে চিট নাপায়। হঠাতে চালফা এটা কানি অসমৰ আটাইতকৈ বেছি ডাঙৰ হত্যাকাৰী এটা কানি তাতে চিট দি দিলে। কেলে চিট দি দিলে? কাৰণ সুশান্ত বৰগোহাঁইক মানে বচাব লাগে, তেওঁৰ চিটটোত যাতে হামলা নিদিয়ে। এই যে শিৱসাগৰ আনি বহাই দিলে, অথচ শিৱসাগৰ যে 10-12 জন এনেকে কেণ্ডিডেটে যে ইমান জীৱনটো দি তাত লাগি আছিল, সেই মানুহবিলাকতো অসন্তুষ্ট হৈ গ'ল। সেই আটাইবিলাক মানুহে কি কৰিছে, এবাৰ আন্তৰিকতাৰ সৈতে হেৰিয়াৰ হৈ লগা নাই, বিজেপিৰ হৈ লগা নাই, লাগি দিছে কিন্তু ইমান বেছি ভালকে লাগি দিয়া নাই। তাৰ ফলস্বৰূপে কি হৈছে যে তাৰ ভিতৰত থকা যিখিনি ডেডিকেটেড বিজেপিৰ কৰ্মী, যিবিলাকে বিজেপি চৰকাৰ আহিলেহে কিবা এটা হ'ব বুলি ভাবে, সেইবিলাকো ঠাণ্ডা হৈ গ'ল। সেইকাৰণে আপোনালোকে নিশ্চিন্তভাৱে দেখিবলৈ পাব, আনকি আপোনালোকে যোৰহাট সমষ্টিলৈ যাওক, যোৰহাট বিধানসভা সমষ্টিত বিজেপিয়ে সহায় কৰিছে আমাৰ বিৰোধী দলক, খোৱাং বিধানসভা সমষ্টিত আমাক বিজেপিয়ে সহায় কৰিছে বিৰোধী দলক। চবতে যিমান সমষ্টি আছে চবেই কৰ্চ কৰিছে, কাৰণ যে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী, HPS কোম্পানী প্ৰাইভেট লিমিটেড, যিটো অসমৰ ইতিহাসৰ আটাইতকৈ দুষ্ট মানুহ, আটাইতকৈ দগাবাজ, আটাইতকৈ মাফিয়া, সেই মানুহটোৱে যেতিয়া আদৰ্শৰ কথা কোৱা বিজেপিটোক পুৰা দখল কৰি পেলালে, মানুহবিলাকতো অসন্তুষ্ট হৈ গুচি গ'ল। গতিকে একদম নিজে ভিতৰৰ পৰা বিজেপিৰ সদস্যবিলাক নাইকিয়া হৈ গুচি গৈছে, তেওঁলোকৰ গাত শক্তি নাইকিয়া হৈ গৈছে। আমি কেনেকৈ দগাবাজকেইটাক ভোট দিম? সেইকাৰণে মই ভাবোঁ যে কোন মানুহে মোক কওকচোন বাৰু, মোৰ বিৰুদ্ধে যিজন মানুহ উঠাইছে, 69 জন মানুহ মোৰ সমষ্টিত মাৰিছে, 69 জন মানুহক হত্যা কৰিছে আমাৰ সমষ্টিত, শিৱসাগৰ, সামগ্ৰিকভাৱে শিৱসাগৰ 69 জন মানুহক হত্যা কৰিছে। কুশল দুৱৰীয়ে 69 জন মানুহক হত্যা কৰা মানুহটোক যেতিয়া HBS কোম্পানী প্ৰাইভেট লিমিটেডে 30 কোটি টকা দি ইলেকশ্যন খেলাইছে, তাৰ পাছতো জিকিব নোৱাৰে। মোক কৈছো নে, যিমান যি 30 কোটি নহয় 300 কোটি খৰচ কৰিলেও নোৱাৰিলে। কেলে? আদৰ্শগতভাৱে যিবিলাক মানুহে বিজেপিক ভাল পাইছিলে চববিলাক আঁতৰি দিলে, অকল দগাবাজকেইটাহে এতিয়া বিজেপিত আছে, যিকেইটা অলপ পইচা খাব পাৰে। সেইকাৰণে HBS কোম্পানী প্ৰাইভেট লিমিটেডে বিজেপিটোক চিৰকালৰ কাৰণে বদনামী কৰি দিলে, চিৰকালৰ কাৰণে বদমাচি কৰি দিলে, চিৰকালৰ কাৰণে ঘুচখোৰ কৰি দিলে। RSSৰ গোটেই মানুহগালক লিডাৰ, ষ্টেট লিডাৰ যিমান গাল আছে চবকে হিমন্ত বিশ্ব শৰ্মাই পইচা দি বৰবাদ কৰি পেলালে, ঘুচ খুৱাই বৰবাদ কৰি পেলালে। গতিকে RSSটো বৰবাদ ইয়াত, RSS বৰবাদ। সেইকাৰণে মই ভাবোঁ যে এইবাৰ বিজেপিৰ ৰিজাল্ট বেয়া হ'ব। আপোনালোকক মই এটা কথা কওঁ যে বহুতে কৈ আছে, হিমন্ত বিশ্ব শৰ্মাই মই কৈ থকা দেখিছোঁ যে শিৱসাগৰত অখিল গগৈ জিকিলে 5,000 জিকিব, হাৰিলেও 5,000 ঠাই। মই আপোনালোকক কওঁ, সঁচাকৈ বেয়া নাপাব আপোনালোকে, মই এটা কথা কৈছোঁ, নিজে চাই থাকিব, 25,000ৰ ওপৰৰ ভিতৰত মই যোৱাবাৰ 15,000, 14,700 ভোটত জিকিছিলোঁ। এবাৰ মিনিমাম মই কষ্ট নকৰাকৈ এবাৰ মিনিমাম আৰু 10,000 ভোট মোলৈ বেছিকৈ আহিছে। তাৰ কাৰণটো হ'ল HBS কোম্পানী প্ৰাইভেট লিমিটেড। তাৰ কাৰণটো হ'ল কি কয় আপোনাৰ 69 জন মানুহৰ হত্যাকাৰী কুশল দুৱৰী বা কি জয়ন্ত হাজৰিকা। এতিয়া যদি জয়ন্ত হাজৰিকা নিচিনা মানুহ এজনক যদি বিজেপিয়ে কেণ্ডিডেটছাৰ দিয়ে, যি অসমৰ আটাইতকৈ ডাঙৰ গুপ্তঘাতক, যি অসমত আটাইতকৈ বেছি মানুহ মাৰিছে, সেই মানুহজনক কি RSSৰ আদৰ্শত, বিজেপিৰ কি আদৰ্শত বাৰু আপুনি কুশল দুৱৰীক চিট দিলে আপুনি কওকচোন। আৰু আজিলৈকে যে বিজেপিয়ে কুশল দুৱৰীক চিট দিলে, সংসদীয় বৰ্ডত সেইটো নাম পাছ হৈ আহিলেনে বাৰু? আজিলৈকেতো অবৈধ কেণ্ডিডেট এজন, হিমন্ত বিশ্ব শৰ্মাৰ গাৰ জোৰতহে তেওঁ কেণ্ডিডেট। আজিওতো সংসদৰ পৰা পাছ হৈ অহা নাই, মানে তেওঁলোকৰ সংসদীয় দল পাৰ্লিয়ামেণ্টাৰী বৰ্ডে যে পাছ কৰে তাতো নাই নহয়, অবৈধ। কেনেকৈ অবৈধ? এইকাৰণেই অবৈধ যে মোৰ ওপৰত খং, মই এলায়েন্স নকৰিলোঁ যে ইয়াক মাৰ দিব লাগে, ইয়াক সমষ্টিৰ পৰা ওলাবলৈ দিব নালাগে, গৌৰৱৰ লগত 1 মিনিটো যাবলৈ দিব নালাগে, এই বুলি কৈ এজন মানুহক দি 30 কোটি টকা খৰচ কৰে মোক ডিষ্টাৰ্ব কৰি আছিলে।
মই একো কষ্টই নকৰিলোঁ, মই বাহিৰত আহি লাগি থাকিলোঁ। শিৱসাগৰ মানুহে মোক ক'লে যে নাই আপুনি চিন্তাই নকৰিব, ইয়াক যেতিয়া দিলে আৰু আমি জিকামেই আপোনাক। আজমলে কৈছে যে বিৰোধী যদি চৰকাৰ হয় বিনা চৰ্তে সমৰ্থন দিব বিচাৰে। কোনে কোনে? কংগ্ৰেছক ছাপোৰ্ট কৰিবলৈ কৈছে, বিৰোধী চৰকাৰ হয় তেতিয়া সমৰ্থন দিব বিচাৰে। মই সেইটো নাজানো, মই আজি কৈছে নে যোৱাকালি। আজমল ডাঙৰীয়া মানে কি হ'ল, মানে যাচি দিয়া সোণৰো কোনো মূল্য নাই হা। যাচি দিয়া সোণৰ কোনো মূল্য নাথাকে। যদি আপুনি কাৰোবাক যাচি দিয়ে সোণ, তেতিয়াহ'লে ভাবে যে এইটো 2 নম্বৰ নেকি। গতিকে আজমল ডাঙৰীয়াৰ যিটো কথা, আজমল ডাঙৰীয়াই জীৱনত ইমান মানে অবিশ্বাসী কাম কৰিলে, আজমল ডাঙৰীয়াই ইমান দিন হিমন্ত বিশ্ব শৰ্মাক সেৱা শুশ্ৰূষা কৰিলে, ইমান দিন বিজেপি RSS তেওঁলোকৰ একদম আদৰ্শবিধি, তেওঁ মুছলমানৰ মৌলবাদী, ইফালে হিন্দু মৌলবাদীবিলাকক ইমান দিন সহায় কৰিলে, যে এতিয়া আজমল ডাঙৰীয়াই যদি কাৰোবাক এতিয়া আমাৰ নিচিনা আদৰ্শবান, আমাৰ নিচিনা অসমক ভাল পোৱা মানুহবিলাকক যদি এতিয়া কয় যে অখিল ভাই তোমাক মই সদায় মানে মৌজোল খুৱাই ৰাখিম, তেতিয়াও মই আজমল ডাঙৰীয়াই বিষ খুৱাব বুলিহে ভয় কৰি থাকিম। গতিকে যাচি দিয়া সোণৰ কোনো মূল্য নাই। আজমল ডাঙৰীয়াই আমাক সমৰ্থন দিয়ক বা নিদিয়ক সেইটোক লৈ আমাক ভাবিবলৈও নাই। আজমলৰ বিষয়ে ভবাৰ দিন গুচি গ'ল। আজমলক ৰাজনৈতিকভাৱে মই আৰু কংগ্ৰেছে, ৰাইজৰ দল আৰু কংগ্ৰেছে কমপ্লিটলি খতম কৰি দিলোঁ। ৰাজনৈতিকভাৱে আজমল শেষ। গতিকে আজমলে এতিয়া যাচি দিয়া সোণ যাচি দিবলৈ এতিয়া আহিছে। মই নাভাবোঁ যে এইটো গৌৰৱ গগৈৰ কথা, মই নাজানো, কিন্তু মই নাভাবোঁ যে আজমলৰ কোনোবাই সমৰ্থন লৈ চৰকাৰ কৰিব অসমত। আমাক যেনেকৈ আমি বিজেপিক বিৰোধিতা কৰোঁ, তেনেকৈ আজমলকো আমি সমানে বিৰোধিতা কৰোঁ। আমাৰ কাৰণে মুছলমান মৌলবাদীৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু অসমৰ হিন্দু মৌলবাদীৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে হিমন্ত বিশ্ব শৰ্মা হিন্দু মৌলবাদীৰ চৰ্দাৰ হয় আৰু মুছলমান মৌলবাদীৰ চৰ্দাৰ হয় বদৰুদ্দিন আজমল। এই দুইজনকে অসমৰ ৰাজনীতিৰ পৰা বিদায় দিয়াটো আমাৰ কাম। আৰু মইতো সদায় কৈয়ে থাকিলোঁ, আপোনালোকে দেখিছে না ইলেকশ্যনত মই ইলেকশ্যনত কি কৈ থাকিলোঁ। মই ইলেকশ্যনত ক'লোঁ যে একেখন চকীতে প্ৰথমতে হিমন্ত বিশ্ব বঢ়াম, তাৰ ওপৰত বদৰুদ্দিন আজমলক বহুৱাই দিম। তাৰমানে কি, হিমন্ত বিশ্ব শৰ্মা অলপ পাতল, তাতকৈ গধুৰ মানুহটো বোৱা দি হিমন্তই তাতেই কষ্ট পাব। তাৰপিছত গামোচাৰে বান্ধিম, তাৰমানে অসমীয়া জাতিয়ে বান্ধি ল'ম, বান্ধি লৈ এফালে হিন্দু এফালে মুছলমান, তাৰপিছত ধৰি এনেকৈ খেললোঁ খেঁচাত কৰি এটা বৃত্তাকে ব্ৰহ্মপুত্ৰলৈ পেলাই দিম। ব্ৰহ্মপুত্ৰত গৈ একদম বাংলাদেশ যাওক, বাংলাদেশত এটি হিন্দু মুছলমান ৰাজনীতি কৰি থাকক, অসমখনক শান্তিৰে থাকিবলৈ দিয়ক। ভাই তোমালোকৰ মুছলমানো নালাগে আমাক, তোমালোকৰ হিন্দুও নালাগে, আমাক লাগে অকল মানুহৰ ৰাজ্য, অসমীয়া হিচাপে আমি জীয়াই থকাৰ ৰাজ্য লাগে। গতিকে এইবাৰ ব্ৰহ্মপুত্ৰত 2টা কেবল উলিয়াবলৈ চেষ্টা কৰিছোঁ। থেংক ইউ।